মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ দাঁতিকাষৰীয়া তথা গড়চলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কঁকালভাগি গাঁও। আহক আমি গাঁওবাসীৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। বিগত এই যি 4টা বছৰ, সেই 4টা বছৰত কিমান উন্নতি হ'ল গাঁওখনৰ, কিমান সমস্যা হৈ থাকিল, আমি গাঁওবাসীৰ মনৰ বতৰা বুজ ল'ম। মই উপস্থিত আছোঁ গড়চলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কঁকালভাগি গাঁৱত। গাঁওখনৰ সমস্যা কি, আগন্তুক নিৰ্বাচনক লৈ তেওঁলোকৰ প্ৰস্তুতি কি, সেয়া দেখুৱাম। পুনতে যিহেতু পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ বিহুৰ এঘৰৰ চোতালত যিহেতু গাঁওখনৰ মহিলাসকল আছে, তেওঁলোকে বিহুটিক লৈ কেনেদৰে ব্যস্ত বা জা জলপান পিঠা পনা কেনেদৰে আয়োজন কৰিছে সেই সম্বন্ধেও জানিম। আমি চাইকেল নহয় টিলিঙা এই বিশেষ অনুষ্ঠানৰ মাজত গাঁওবাসীৰ মনৰ কথা বুজ ল'ম। পুনতে যিহেতু বিহুৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিহুৰ ধাৰা অব্যাহত থাকিব, আমি দেখুৱাম। কিন্তু পুনতে যিহেতু আমি গাঁওখনত আহি উপস্থিত হৈছোহি, আমি কথা পাতিম। জ্যেষ্ঠ ব্যক্তি আছে গাঁওখনৰ আৰু এইসকল মহিলাও আছে। আমি দেখুৱাইছোঁ এক গ্ৰাম্য সুন্দৰ পৰিৱেশ। সকলোৱে এতিয়া বিহুৰ মাজতে এনেদৰে এয়া আনন্দ মনেৰে তেওঁলোকে তামোল কাটি কথাৰ মহলাত ব্যস্ত হৈ আছে। মই কথা পাতিম। মই পুনতে আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। বিহুৰ এইবাৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি ঠিকে আছে, হেৰিও হৈ আছে। তাৰ উপৰিও আমাৰ পিঠা পনা কৰা সেইখিনিও ঠিক ঠাক হৈ আছে। তাৰপিছত আমাৰ ইলেকশ্যনৰ হাৱাটো আহি আছে, কিন্তু ইলেকশ্যনৰ হাৱাটো বৰ্তমান গাঁৱত পৰা নাই। কিন্তু আমিও হাৱা কিয় লগা নাই? হাৱা লগা নাই মানে এতিয়ালৈকে আমাৰ গাঁৱত পৰিৱেশটো এতিয়ালৈকে ঠাণ্ডা হৈ আছে, কোনো কম গতি নাই। সেইটোত লৈ পেলাই আমাৰ হেৰি হৈ আছে। তথাপিও আমি যিখিনি অধিকাৰ, আমি অধিকাৰটো আমি নিজে কৰিবই লাগিব, পালন কৰিবই লাগিব যেতিয়া। আৰু বহুত আমাৰ অসুবিধা হৈ আছে, সেইটো কাৰণতো আমাক আহিবলৈও ভয় কৰিছে ক'ব কাৰণে। আমাৰ গাঁৱতো বহুত পৰিৱেশটো আমাৰ ইমান ভাল নহয়। আগৰ পৰাই আমি কৈ আছিলোঁ, আমাৰ ৰাস্তাও নাই, ঘৰ দুৱাৰ আমাক একো দিয়া নাই, অৰুণোদয় আঁচনিও নাই দিয়া, বাছি আমাক দিছে। সেইটোত লৈ পেলাই তেওঁলোকে আহিবলৈ অকণ অসুবিধাও পাব পাৰে। হয়, নিশ্চিতভাৱে ক্ষোভ আছে এই বিহুক লৈ তেওঁলোক ব্যস্ত, আখলত পিঠা পনা প্ৰস্তুত কৰাকে ধৰি। কিন্তু চৰকাৰী যিসমূহ সা সুবিধা সেইসমূহ প্ৰকৃততে এইসকল গাঁৱৰ মহিলাই লাভ কৰিছে নাই সেয়া জানিব বিচাৰিম। কি কি সুবিধা পাইছে নাই পোৱা? হয়, গাঁৱত কোনো সুবিধা নাই দেই। মই হ'লে সেইটো এটা খাটাং। কাৰণ কিয় ইমান অসুবিধাত মানুহখিনি আছে, গাঁৱৰ পৰিস্থিতি বহুত বেয়া। কাৰণ ইমান দুখীয়া মানুহ আছে আমাৰ গাঁওখনত, মানে দুখীয়া মানুহে বেছি আছে। কঁকালভাগি গাঁওখনেই দুখীয়া। সেইকাৰণে চৰকাৰৰ ফালৰ পৰা আমাক কিবা এটা গাঁওখনত যদি কিবা এটা অনুমোদন দিয়ে, ঘৰ দুৱাৰ এনেকুৱাকৈ মানুহখিনিক দিব লাগে। পানী নাই, গাঁৱৰ অসুবিধা হৈছে, ঘৰ দুৱাৰ গোটেই ভঙা চিঙা ঘৰ, মানুহৰ কোনো পৰিস্থিতি মানে একেবাৰে ইমান অসুবিধা। তাৰ পিছতো গাঁওখনত পঞ্চায়তৰ প্ৰতিনিধি নাই। এইবাৰ কোনোবা অৱতীৰ্ণ হৈছে নেকি? নাই, এইবাৰ মই গম পোৱা নাই দেই তেনেকুৱাকৈ। হ'ব, পঞ্চায়ততো এনেও অৱতীৰ্ণ হ'ব, কিন্তু হ'লেও মানে আমি ইমান এটা গম পোৱা নাই। কি ক'ব আপুনি? কি সুবিধা পাইছে চৰকাৰী সুবিধা? মানে মই এতিয়া ধৰ একো পোৱা নাই মানে এতিয়া ঘৰ এটা পাবলগীয়া আছে, ঘৰ পোৱা নাই। অৰুণোদয় পাবলগীয়া আছে, অৰুণোদয় নাই পোৱা। অৰুণোদয় ইমান হেৰি কৰিছে, অৰুণোদয় পোৱা নাই। কিন্তু চবতে পাইছে বুলি কোৱা শুনিছোঁ, কিন্তু আমি অৰুণোদয় নাই পোৱা। ঘৰ দুৱাৰ অসুবিধা নিশ্চিতভাৱে দেখা পোৱা গৈছে। চৰকাৰী
যিসমূহ আঁচনি তাৰ পৰা তেওঁলোক বঞ্চিত হোৱাৰ কথা উল্লেখ কৰিছে। আৰু মই গাঁওখনৰ যিহেতু জ্যেষ্ঠ ব্যক্তি আছে, মই তেখেতসকলৰ লগত কথা পাতিম। যিহেতু আপোনাৰ এইটো ঘৰ, চৰকাৰী ঘৰ এটা নাপালে আজিলৈকে নেকি? নাই পোৱা, আজিলৈকে পোৱা নাই। আজিলৈকে নাপালে? আবেদন কৰিছিল নে নাই? কৰিছো, পোৱা নাই। নাই পোৱা। কি ক'ব আপুনি? কিবা সুবিধা অসুবিধা? সুবিধা মানে এতিয়ালৈকে চৰকাৰী ঘৰ একোৱে পোৱা নাই। ইমান সুবিধা দি আছে ৰাইজে, বহুতে পাইছে, কিন্তু আমাৰ গাঁওখনত একো। কিন্তু প্ৰধান সমস্যা হৈছে গাঁওখনৰ যাতায়াত ব্যৱস্থাটো আপোনাৰ আজিকো প্ৰতি কিন্তু পকীকৰণ নহ'ল। ৰাস্তাটো তেনেদৰে ৰাস্তাও তেনেকৈ আধা কৰি হ'ল। ৰাস্তাটো আধাখিনি কৰিলে কৰি পেলাই সিফালে কিটো মহিলা আছেই। এতিয়ালৈকে বৰ্তমান ৰাস্তাৰ কোনো হয়। কেমেৰা সহযোগে দেখুৱাব পৰিৱেশটো। আৰু মই পুনতে এই ঘৰখন দেখুৱাব বিচাৰিছো। এনেদৰে বিভিন্ন ব্যক্তি ঘৰত আমি দেখা পাইছো এনেধৰণৰ কেঁচা ঘৰ। এই চৰকাৰী যিসমূহ ঘৰ, সেই ঘৰ আজিকো প্ৰতি আবেদন কৰি বহুতেই পোৱা নাই। যিহেতু বিহুৰ মাজতে বিহুৰ পিছতে পঞ্চায়ত ইলেকশ্যন, আৰু এই সময়ছোৱাত বিহুৰ সময়ছোৱাত এইসকল ডেকা গাভৰুৱে তেওঁলোকে বিহু আনন্দ উল্লাস কৰিছে। আৰু যিহেতু মই গাঁওখনত উপস্থিত আছো, গাঁওখনৰ এই ৰাস্তা যিটো পথ, মূল পথ, সেই পথটো কিয়নো বহু বছৰ হ'ল গাঁওখনৰ এই যি পথটো কিন্তু পকীকৰণ হৈ নুঠিল। নলা নৰ্দমাৰ কোনো ধৰণৰ ব্যৱস্থা নহ'ল, এটুপি বিশুদ্ধ খোৱা পানী নহ'ল। মূলতঃ বিভিন্ন যি সমস্যা, সেই সমস্যাসমূহৰ পৰা কিন্তু আজিকো প্ৰতি তেওঁলোকে সমস্যাসমূহক লৈ কিন্তু তেওঁলোকে বিভিন্ন সময়ত মাত মাতি আহিছে, কিন্তু একো হোৱা নাই। কি ক'ব? ৰাস্তাত নহ'লেই দেখোন বস্তু দিছিলে সেইটো আমি হিচাপত পোৱাই নাই। এতিয়া ট্ৰেক্টৰ দি পেলাই অলপ গুটি পেলালে, গুটি পেলাই ট্ৰেক্টৰে হাল মাৰি পেলাই মিলাই পেলাই হাল বোৱাৰ নিচিনা থৈ দিলে। এতিয়া তাৰপিছতে পানী ৰখিব, এতিয়া সেই পানী ৰখিতে বেমাৰ আজাৰ হ'ব মানুহৰ। পঞ্চায়ত নিৰ্বাচনটো আহিলে ভোট দিব নিদিওঁ, ভোট কাকো নিদিওঁ। ৰাস্তা যেনেকে নহয় ভোট নিদিওঁ, কাকো ভোট নিদিয়ে নেকি? নিদিওঁ, ভোট নিদিওঁ। হয়, দেখা পোৱা গৈছে বাৰিষা কালত যিহেতু যিটো ৰাস্তাটো দুৰৱস্থা, কণ কণ শিশুসকলেও উল্লেখ কৰিছে যে তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত বিদ্যালয় যোৱাৰ ক্ষেত্ৰতো অসুবিধা হয়। মানে কি আমাৰ কলমাৰী গাঁওখন বহুতৰ ফালৰ পৰা পিছ পৰি আছে, বুজিছেনে? যিকোনো ক্ষেত্ৰত মানে আমাৰ কোনো কাৰণতে আগবাঢ়িব নিবিচাৰে। কাৰণ ৰাস্তা পদূলিৰ কাৰণে আমি বহুতো আবেদন পত্ৰ দাখিল কৰিছোঁ, তথাপিতো আমাৰ আজিলৈকে ৰাস্তাটো ক্লিয়াৰ নকৰিলে। স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে, যোৱা জুইৰ কাৰণে, অহা যোৱাৰ কাৰণে বহুত অসুবিধাত মানে আমাৰ সন্মুখীন হয়। সেইটো কাৰণে মানে কি আমি নতুন চৰকাৰ যদি কোনোবাটো আহে, তেওঁলোকে আমাৰ ৰাস্তা পদূলিটো আমাৰ গাঁওখনততো 700ৰ ওপৰ ভোট আছে। বহুত কেনেকুৱা আমাৰ ইয়াত বহুত ভোটৰ মানে আগ্ৰহী নহয়। বিগত কাৰ্যকালতো আমি দেখা পাইছো গাঁওখনৰ কোনো এজন প্ৰতিনিধি নাছিল পঞ্চায়তত। এইবাৰো মনোনয়ন পত্ৰ দাখিল পৰ্ব শেষ হ'ল, নিৰ্বাচন আহিব হ'ল, কিন্তু কিয় এজনো সদস্য নাই? এতিয়ালৈকে অহা নাই। কিন্তু মানে কি আগতে মানে তেওঁলোকে ঠগবাজ কৰি আহিছে না আমাৰ গাঁওখনৰ কাৰণে। মানে এইখন গাঁৱৰ প্ৰতিনিধি, এইখন গাঁৱৰ মানে বহুত ভাল ফালৰ পৰা আমাক পিছপৰাই আছে। বহু অভিযোগ আছে, তাৰ মাজতে যিহেতু আমি উপস্থিত আছো আৰু আমি দেখুৱাইছো গাঁওখনৰ পৰিৱেশ। এখন বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখন হৈছে কঁকালভাগি গাঁও, আৰু অধিকাংশ লোক যিহেতু কৃষিজীৱী, আৰু এই গাঁওখনৰ 700ৰ ওপৰ ভোট আছে। আৰু তেওঁলোকৰ পঞ্চায়ত হৈছে বান্দৰমাৰী গাঁও পঞ্চায়ত। এই বান্দৰমাৰী গাঁও পঞ্চায়তৰ অধীনত থকা এই গাঁওখনৰ যিসকল লোক, তেওঁলোকে কিন্তু বিগত সময়ছোৱাত বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ অহাৰ কথা উল্লেখ কৰিছে। খোৱা পানীৰ অভাৱ, নলা নৰ্দমাৰ অভাৱ, ৰাস্তা পকীকৰণৰ অভাৱ, তাৰ মাজতো কিন্তু হেঁপাহৰ বিহুটি তেওঁলোকে আঁকোৱালি লৈছে। আৰু যিহেতু অধিকাৰ বুলি উল্লেখ কৰিছে এগৰাকী মহিলাই, ৰাজনৈতিক অধিকাৰ, গতিকে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। কিন্তু আমি দেখুৱাইছো পৰিৱেশটো এনেদৰে এইখন গাঁৱৰ মহিলাই তেওঁলোকে এই মুহূৰ্তত এয়া বিহুৰ বতৰত তেওঁলোকে এনেদৰে একগোট হৈ তেওঁলোকে বিহুৰ আনন্দ উল্লাস কৰিছে। আৰু সমান্তৰালভাৱে যিহেতু বিভিন্ন সমস্যা আছে গাঁওখনত, তাৰ মাজতো কিন্তু হেঁপাহৰ বিহুটিক লৈ যেন তেওঁলোকৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি পুনৰ বিহুৰ এক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম।
এনেদৰে এতিয়া দেখা পোৱা গৈছে বিহুৰ আনন্দ আৰু তাৰ পিছতে যিহেতু 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বান্দৰমাৰী গাঁও পঞ্চায়তৰ অধীনৰ এইখন কঁকালবাৰী গাঁৱৰ ৰাইজেও ভোটাধিকাৰ সাব্যস্ত কৰিব কিন্তু দেখা পোৱা গৈছে আজিও কিন্তু সমস্যা হৈ ৰৈছে আৰু তেওঁলোকৰ খুব আছে গাঁওবাসী যথেষ্ট কিয়নো বিশেষকৈ মহিলাসকলে যিসমূহ চৰকাৰী আঁচনি তাৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হৈছে তথাপিও কিন্তু এই ৰঙালীৰ বতৰত তেওঁলোক সাজু হৈছে এক প্ৰকাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে এই বছৰ সফলতাৰ বৰ্ষ 2026 নৱেম্বৰলৈ সাইকেল নহয় টিলিঙা এক নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো এইবাৰ সাইকেল নহয় টিলিঙালৈ আমি সাইকেল লৈ পঞ্চায়তে গৈ আছো আৰু ৰাইজৰ মনৰ বতৰা আমি লম যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত সেইভাবে মই এতিয়া উপস্থিত আছো দুধনৈ সমষ্টিৰ অন্তৰ্গত দুধনৈ যি গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়ত আমি এতিয়া উপস্থিত হৈছো আৰু দুধনৈ গাঁও পঞ্চায়তৰ যিসকল ভোটাৰ আছে ভোটাৰসকলৰ যি মনৰ বতৰা এয়া ল'বৰ কাৰণে আমি এতিয়া চেষ্টা কৰিম আপোনাৰ পঞ্চায়ত দুধনৈ হয় 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 দুধনৈ কি ধৰণৰ উন্নয়ন হ'ল কি নহ'ল কি অকণমান কওকচোন এই ভাগ হেৰি ৰাস্তা ঘাট লগতে আপোনাৰ এই চিলাই মেচিন
তাৰপিছত স্প্ৰে মেচিন, কৃষকসকলে স্প্ৰে মেচিনবিলাকো পাইছে গাঁৱে ভূঞে। আৰু লগতে মানে মহিলা সবলীকৰণৰ সেই যিবিলাক স্কিম আছে সেইবিলাক অলপমান হেৰি হৈছে, আপোনাৰ মহিলাসকলে অলপমান ইচ্ছুক হৈ পেলাই মানে যেন আগবাঢ়ি আহিছে। আৰু সামগ্ৰিক উন্নয়নৰ কথা যদি কওঁ আমি, ক'ব গ'লে প্ৰায়ভাগ হেৰিত আঁচনিবিলাক মানে কি সফল হোৱাৰ এটা ৰাস্তাত আছে ক'ব গ'লে, আৰু এটা মূল সুঁতলৈ ঘূৰি আহিব বুলি মানে আশা এটা আছে আৰু কি ৰাইজৰ। হয়, পঞ্চায়ত নিৰ্বাচন ভাবিছোঁ, চিন্তা কৰিছোঁ, চাওঁ কি হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ। থেংক ইউ, থেংক ইউ। বাইদেউ, আপোনাক ইয়াতে দেখিলোঁ, সেইকাৰণে আমি চাইকেল লৈ সোমাই আহিলোঁ আপোনালোকৰ ঘৰলৈ। আপোনাৰে ঘৰ এইটো। কেনেকুৱা নিৰ্বাচন আহিছে গম পাইছেনে নাই? পাইছোঁ। ইফালে অকণমান চাই পাইছোঁ। গম পাইছে? ভোট দিব? দিম। ইয়াৰ আগতেও দিছে? দিছোঁ। ইয়াৰ আগত যাক ভোট দিছিলে তেখেতে কাম কৰিছেনে? কৰিছে, কিন্তু অলপ আমাৰ আৰু অসুবিধা আছে। আমাৰ এই ৰাস্তাখিনি ড্ৰেইন লাগে, খাৱা পানী অসুবিধা, আৰু ৰাস্তাৰ পানী ঘৰত সোমাই, এইবিলাকে আৰু গাঁৱত ধৰ অলপ ৰাস্তাবিলাক ভাল হ'লে আমি ভাল পাওঁ। নলা নৰ্দমা নাই? নাই, নাই। মানে এতিয়া বাৰিষা আহি আছে, যেতিয়া বৰষুণ দিব ঘৰৰ ভিতৰত পানী হয়, সোমাই যায়, কিছুমান অসুবিধা আছে। এইবাৰ কেনেকুৱা প্ৰতিনিধি বিচাৰিছে আপোনালোকে? ভাল প্ৰতিনিধি বিচাৰিছোঁ, এইটোৱে আৰু ক'ব লগা। কি কাম কৰি আছিলে? মই ঘপককৈ আপোনাক মাতিলোঁ, কি কাম কৰি আছিলে? মই এই ঘৰৰ কাম কৰি আছিলোঁ, কাপোৰ বনাই আছিলোঁ। অসুবিধাটো দিয়া নাই? নাই, নাই। বিহু আহিছে ন, কাপোৰ হয়। কেনেকুৱা ওলালে নে নাই কাপোৰ? ওলাইছে। কিমানখন ওলালে? ওলাইছে 10খন। আপুনি নিজে বয়? নিজে বওঁ। বাইদেউ অকণমান পাইছোঁ, ৰ'ব। ক'ত যায়? মই হেৰিহঁতৰ ঘৰলৈ যাওঁ, কল্পনা ভাগৱতীহঁতৰ ঘৰলৈ। এনেই কিবা নিৰ্বাচন সম্পৰ্কীয় তেওঁৰ বিষয়ে মই আলোচনা। নিৰ্বাচনটো আহিলে কেনেকুৱা মানে কি ক'ম, তাইতো হেৰি আপোনালোকৰ যি উন্নয়ন আছে বহুত আছে, কিন্তু একো তেনেকৈ পোৱা নাই আজিলৈকে। এনেকৈ এতিয়া ধৰক যি আছে সেইখিনি কৰিব বুলি আশা কৰিলোঁ। আৰু এনে সমস্যাটো কি আপোনালোকৰ? মূল সমস্যা হ'ল আমাৰ ৰাস্তাৰ ড্ৰেইনৰ সমস্যা, এইফালে বাকী আৰু ষ্ট্ৰীট লাইট তেনেকুৱাই আৰু। এইটো কথা মই পাতিছোঁ, 2-4জনৰ লগত মই পাতিলোঁ। নলা নৰ্দমাৰ সমস্যা কিছু আছে নহয় জানো? আছে বহুতে আছে। আমাৰ এইখিনিতো নলা হেৰিটো নায়েই, মানে বাৰিষা হ'লেতো ৰাস্তা ডুব যায়, চাৰিওফালে হেৰি জমা হয় পানী। এইখিনি ঘৰতো পানী সোমাই কিছুমানৰ? পানী সোমাই। আচ্ছা, এই নিৰ্বাচন যে আহিছে বিহুৰ পিছত, বিহু কিবা সেমেকা হ'ব নেকি এইবাৰ? বিহু সেমেকা বুলিতো ক'ব নোৱাৰি, থাকিব বিহুৰ ভাগে বিহু। নিৰ্বাচনটো একেলগে অহা নাই জানো? আহিছে, সেইটোৱে। ঘৰত লাৰু পিঠা বনাবৰ কাৰণে সময় নাইকিয়া হয়, কিছু হয়তো কমিব তেনেকৈ। কাপোৰ চাপোৰ বনোৱা হৈছে। লাৰু পিঠা কিবা বনালে নে টানে সময় পোৱা নাই আপুনি? সময় পোৱা নাই মানে নাই তেনেকৈ সময় পোৱা। এইটোৱে কৈছোঁ মই, সেইকাৰণে নিৰ্বাচন আহিছে। বাৰু ধন্যবাদ জনালোঁ বাইদেউ আপোনাক। আমি চাইকেল লৈ প্ৰৱেশ কৰিছোঁ বাইদেউ এগৰাকীৰ বাসগৃহত, আৰু আমি চোতালত সোমাই দেখিছোঁ, যিহেতু বিহুৰ বতৰ, তেখেতে গামোচা বৈছে আৰু তাঁতশালতে ব্যস্ত হৈ আছে তেখেতে। কিমানখন লগাইছে কাপোৰ? 10খন। আপুনি জানে? জানো। নিৰ্বাচন আহিছে গম পাইছে? ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন। জানো। আচ্ছা, পঞ্চায়তৰ ফালৰ পৰা কিবা বস্তু ইয়াৰ আগতে পাইছেনে নাই আপুনি? সেই পোৱাই নাই দেখোন, একো পোৱা নাই। সেই ৰাস্তা ঘাটো বেয়া হৈ আছে, এইগিলাও কিবা একো ঘৰ থৰো পোৱা নাই। আমাৰ ঘৰ নাই, কিছু নাই। চৰকাৰী ঘৰো পোৱা নাই? পোৱা নাই। জনাইছিলে নে পঞ্চায়তত গৈ কৈছিলে নে যে আমাক দুখীয়া মানুহ আমাক এটা ঘৰ লাগে, পকী ঘৰ লাগে? জনাইছিলোঁ। তাৰ নাই, দিয়া নাই। কষ্ট কৰি চলি আছে আৰু? কষ্ট কৰি এনেকৈ চলি আছোঁ আৰু। ভোট দিব যাবনে? যাম, ভোটটো দিবই যাব লাগিব। যোৱাবাৰ যে আপুনি নাপালে ঘৰটো, এইবাৰ ভোট দিয়াৰ পিছত যিজন জনপ্ৰতিনিধি জিকি আহিব, তেখেতে আপোনাক ঘৰটো দিব বুলি আপুনি ভাবে? ভাবাটো ভাবিছোঁ, দিয়ে না নিদিয়ে, এতিয়া নতুন হৈছে, দিব লাগে। বাকী বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে কওক? নিৰ্বাচনৰ কথা পাতিলোঁ, আমি বিহুৰ কথা পাতিলোঁ। বিহু কেনেকুৱা চলিছে? পিঠা পনা বনালে নাই?
এই পিঠা পনা বনোৱাই নাই দেখোন নাই একো কৰা নাই ইলেকশ্যনত ব্যস্ত হৈ আছে তাৰমানে ইলেকশ্যনত ব্যস্ত হৈ আছে না হয়ে দে সেইদিনা মতো মিটিঙত যাই আহিলোঁ এনেকৈ যাই আছোঁ ঘূৰি আছোঁ নিশ্চয়কৈ আচলতে বিহু চলি আছে যদিও নিৰ্বাচনৰ কাৰণে আচলতে লাৰু পিঠা চিৰা দৈ যোগাৰ কৰিবৰ কাৰণে থাকি গ'ল আচলতে কাৰণ নিৰ্বাচন 5 বছৰৰ মূৰত এবাৰ আহিছে আৰু এগৰাকী আচলতে এনেকুৱা জনপ্ৰতিনিধি তেখেতসকলে নিৰ্বাচন কৰিব লাগিব নিৰ্বাচিত কৰিব লাগিব যিগৰাকী জনপ্ৰতিনিধিয়ে পূৰ্বতে নোহোৱা কামবোৰ যাতে কৰে আৰু তাৰ কাৰণে তেখেতসকলে এতিয়া ব্যস্ত হৈ পৰিছে কাৰণ এই মহিলাগৰাকী ইতিমধ্যে কৈছে যে তেখেতে বাৰম্বাৰ অনুনয় বিনয় কৰিও এটা চৰকাৰী বাসগৃহ তেখেতে লাভ নকৰিলে কাৰণ দুখীয়া এটা পৰিয়াল আপোনালোকে মোৰ পিছফালে দেখিছে এটা দুখীয়া পৰিয়াল আচলতে কেঁচা মাটি এটা ঘৰ আৰু তেখেতে কিন্তু বাৰম্বাৰ অনুনয় বিনয় কৰিও চৰকাৰী আৱাসগৃহটো তেখেতে লাভ নকৰিলে আৰু সঁচাকৈ আচলতে এক দুখ লগা কথা তেখেতে আশা প্ৰকাশ কৰিছে কাৰণ বিহু সামৰি বিহুৰ আচলতে নালাগিও নিৰ্বাচনত লাগিছে কাৰণ এটাই আশা যে আহি থকা জনপ্ৰতিনিধিগৰাকীয়ে এটা পকী ঘৰ দিব কিছু সমস্যা আছে সমস্যাখিনি সমাধান কৰিব সেইটো কাৰণে তেখেতসকলে বিহুৰ সমান্তৰালভাৱে আচলতে বিহুতকৈও অধিক বেছি গুৰুত্ব দিছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এগৰাকী সক্ষম তেখেতসকলৰ কাম কৰিব পৰা জনপ্ৰতিনিধি এগৰাকী তেখেতসকলে বিচাৰিছে কি নাম আপোনাৰ কবিতা ৰাভা কি কৰি আছে এনে কাপোৰ বনাই আছোঁ বিহুৰ কাপোৰ নে কি বিহু নহয় মেখেলা চাদৰ পিছত নিৰ্বাচন আহিছে গম পাইছে আহিছে গম পাইছোঁ পিছত ভোট দিব লাগিব ভোট দিব লাগিব ইয়াৰ আগতে যে ভোট দিছিলে সেইজন মানুহে কাম কৰিছে নে বৰ্তমান একো কৰা নাই দেখোন খৰচৰ একো নিদিল পোৱা নাই অৰুণোদয় পোৱা নাই অৰুণোদয়ো নাই চৰকাৰী ঘৰো নাই কিয় বা এখন দিয়া নাই খুজিছিলে নিদিলে খুজিলেও নিদিয়ে এইবাৰ নতুনজন জিকিয়াজনে দিব বুলি ভাবে নেকি দিব পাৰে বাকী নিৰ্বাচনৰ এনে কেনেকুৱা চলিছে পুৰা মানুহ ঘূৰি আছেনে মানুহ ঘূৰি আছিলে বিহু কেনেকুৱা চলিছে বিহু ভালে চলি আছে বিহু এইবাৰ কম হৈছে নেকি নিৰ্বাচনৰ কাৰণে নাই হোৱা নাই ঠিক আছে বিহু আৰু নিৰ্বাচন একেলগে চলি আছে একেলগে চলি আছে ঠিক আছে ধন্যবাদ জনাইছোঁ ধন্যবাদ বাইদেউ কি কৰি আছে কি চাইছেনো ইয়াতে শুই আছে তাকে চাই আছোঁ কি হৈ আছে কি চলি আছে অকণমান আগুৱাই আহক কি চলি আছে কি চলিব আৰু বিহুৰ বতৰ এনেকৈ আছোঁ আৰু কৰি আৰু কি নিৰ্বাচন ইলেকশ্যন চলা নাই চলিছে গৈছে নে নাই কিছু মিটিং কৰিছে মিটিঙত গৈছিলোঁ তাৰপিছত কিবা খোদ্ৰতা হেৰি ভালেই নহয় দেখোন আমাৰ চৰকাৰী ঘৰ কি দিয়া নাই আপোনাক দিল আধা হেৰি আধা হৈ আছে কিমান দিন হ'ল এনেকৈ আধা হৈ থকা আজি 2 বছৰ হ'ল ঠিকাদাৰে কাম কৰিছিলে নে আপোনালোকে নিজে কৰিছিলে ঠিকাদাৰ কৰিছিলে একটা আৰু একটা তাৰ নিজে কৰিছিলোঁ তাৰপিছত পইচা পোৱা নাই পইচা সোমোৱা নাই মানে সেনেকৈ দিছে যদিও একো কাম নহ'ল মানে কামেই নহ'ল এনেকৈ থাকিল এইবাৰ ভোট দিব যাব লাগিব আৰু যাবতো লাগবই ঘৰ দৰ্জাটো এনেকৈ থাকে নাই ঘৰ দৰ্জা ভাঙি চিঙি চেছ হৈ গ'লছে পঞ্চায়তত গৈ কৈছিলে নে যে আৰু যে মই পইচা সোমোৱা নাই পইচাখিনি সোমাই দিব লাগে বুলি পোৱা নাইতো আপুনি গৈ পোৱা নাই যাব টাইম নাপাওঁ পঞ্চায়তত যাব টাইম পোৱা নাই এইবাৰ নিৰ্বাচনৰ পিছত পঞ্চায়তত গৈ ক'বনে আপোনালোকৰ যোন জনপ্ৰতিনিধি থাকে তেখেতক ক'বনে নাই মোক যে ঘৰটো আধৰুৱা হৈ আছে ঘৰটো সম্পূৰ্ণ কৰি দিব লাগে বুলি কম এইবাৰ যাই বাইদেউ ঘৰত আছেনে কি কৰিছে মই বোলো বিহুৰ কিবা পিঠা চিঠা বনাই আছে নেকি এনেকৈ ঘপককৈ সোমাই আহিছোঁ বেয়া পাইছে নেকি বেয়া পোৱা নাই আমি মানে কি হৈছে ইলেকশ্যন আহিছে নে শুনিছে নাই শুনিছোঁ ইলেকশ্যন আহিছে শুনিছে ইলেকশ্যন ভোট দিব যাব লাগিব এইটো গম পাইছেনে পঞ্চায়ত ইলেকশ্যন গম পাইছোঁ বিহুৰ পিছতে ইলেকশ্যন গম পাইছোঁ খাম বিহু খাই পেলাই আমি ভোট দিব যাব লাগিব না কি বনাই আছে পানী গৰম দি আছে পানী গৰম কৰিছে কিবা বনাব নেকি ইয়াতে নাবনা এনেই দানা চানা বনাব লাগিব
বাকী নিৰ্বাচন আহিছে গম পাইছে মই ক'লোঁ আপোনাক আৰু কেনেকুৱা পঞ্চায়তৰ সুবিধা কিবা পালেনে এই ঘৰটো পোৱা নাই পোৱা নাই আৰু বানপানী হ'লে অলপ পানীটো আহে এইফালে মানে নলা নৰ্দমা নাই ড্ৰেইন নাই মানে ট্ৰেইন নাই তাৰ কাৰণে আৰু চৰকাৰী ঘৰ যে পোৱা নাই আগতে কৈছিলে পঞ্চায়তত কৈছিলোঁ কিছু দিয়া নাই না নিদিয়ে খুজিও নিদিয়ে কিন্তু ইফালে পৰাতো মোদী চৰকাৰে হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক অসমৰ মুখ্যমন্ত্ৰী সকলোৱেতো কৈ আছে যে দুখীয়া পৰিয়ালক একোটাকে আমি ঘৰ দিম কিন্তু আপুনি পোৱা নাই যে কিয় হ'ব দিয়া নাই মই এতিয়া নাজানো মানে আমিতো পোৱা নাই আৰু কি আচ্ছা এইবাৰ যিজন নতুনকৈ আপোনালোকৰ সদস্য আহিব মানে যি জনপ্ৰতিনিধি এজন আপোনালোকে ভোট দিব জিকি আহিব সেইজনে আপোনাক ঘৰটো দিব বুলি আপুনি আশা কৰিব পাৰেনে আশা কৰিছোঁ দিব কৰি এলা দিম কৈছে এলা আহিলেহে মই গম পাম আৰু কি আপোনাৰ নামটো কি জ্যোতি ৰাভা আপোনাৰ ঘৰত কোন আছে মোৰ এই ছোৱালী আছে একটা আৰু মই ছোৱালী কি পঢ়ি আছে এই 9ত পঢ়ি আছোঁ আপোনাৰ কি কৰি খাই আছে কেনেকৈ চলি আছে এই এনে কাপোৰ তাৰ বনাওঁ আৰু কি তাৰ কাৰণে এই কাপোৰ বনাইহে না খাওঁ কষ্ট চলি আছে কষ্ট চলি আছোঁ বৰ্তমান এইটো চৰকাৰী সুবিধা লাভ কৰিছে নে কিবা অৰুণোদয় পাইছোঁ আৰু বেলেগ কিবা সুবিধা বেলেগটা নাই খালি অৰুণোদয় পাইছোঁ আৰু কি তেনেকৈ চলি আছে চলি আছোঁ আৰু কি আমাৰ সৈতে থাকিব আপোনালোকে পুনৰ এটি নতুন খণ্ডত আপোনালোকক লগ পাম চাইকেল নহয় টিলিঙাৰ এই যি পঞ্চায়তে আমি ৰাইজৰ মনৰ বতৰাসমূহ লৈ আছোঁ পৰৱৰ্তী খণ্ডত অন্য এটা পঞ্চায়তত গৈ পেলাই সেই পঞ্চায়তৰ যিসকল মোৰ ভোটাৰ আছে ভোটাৰ ৰাইজৰ মনৰ বতৰা ল'বৰ কাৰণে আমি চেষ্টা কৰিম নতুন এটা খণ্ডলৈ আপোনালোকক লৈ আহিম আৰু আজি চাইকেল নহয় টিলিঙাৰ পৰা মই বিদায় লৈছোঁ দুনৈৰ পৰা অৰূপ নাথ চাই থাকিবলৈ নাপাহৰিব নিউজ 18 অসম নৰ্থ ইষ্ট